নমস্কাৰ, মই দিগন্ত ভাইটি। মই বিশেষ বিতৰ্কত নামিব নিবিচাৰোঁ, তথাপিও মই এটা স্পষ্ট কথা ক'বলৈ আহিছোঁ। আমাৰ অসমত যিমানবোৰ অংগনবাদী কেন্দ্ৰ আছে, সেই কেন্দ্ৰসমূহৰ কৰ্মীক 20,000 টকা আৰু সহায়িকাক 15,000 টকাকৈ দিব লাগিব আমাৰ অসমৰ ৰাজ্য চৰকাৰে। এয়া অকল মোৰ দাবী নহয়, সমগ্ৰ অসমৰ কৰ্মী আৰু সহায়িকাৰ দাবী। কাৰণ তেওঁলোকতো এটা সৰু সৰু পৰিয়াল আছে, তেওঁলোকতো চলিব লাগিব ন। বৰ্তমাননো কিমান পাই আছে? কৰ্মীয়ে পাই আছে 6,500 টকা আৰু সহায়িকাই পাই আছে মাত্ৰ 3,000 টকা। এইকেইটা পইচাই ঘৰখন জানো চলিব পাৰে কওকচোন? কেতিয়াওতো নোৱাৰে। আজিকালি 1 কেজি চাউলৰ দাম 40 টকা, 1 কেজি দালিৰ দাম 100 টকা, আৰু এই তেল নিমখকণ কিনোতে দেখোন শেষেই পইচা। গতিকে সেইকেইটা টকাৰে এখন গৃহস্থী কেতিয়াও চলিব নোৱাৰে, কেতিয়াও নোৱাৰে। কালি নে পৰহি হিমন্ত বিশ্ব শৰ্মা ছাৰে ছ'চিয়েল মিডিয়াত এটা মন্তব্য দিছিল যে অংগনবাদী কৰ্মী আৰু সহায়িকাক দিবলৈ চৰকাৰ হাতত হেনো উপযুক্ত ধন নাই। আচ্ছা, ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰখন ইমানেই দুখীয়া হৈ গ'লনে? আমাৰ অসম চৰকাৰখন আজি ইমানেই দুখীয়া হৈ গ'ল নেকি যে আজি চাকৰি কৰা লোকসকলকো তেওঁলোকে আজি দৰমহা দিব নোৱাৰা হ'ল? নাপায় ছাৰ, এনেকুৱা মন্তব্য দিব নাপায়। আজি অৰুণোদয় নামত আপুনি লাখ লাখ মহিলাক কোটি কোটি টকা এনেই দি আছে। দিয়ক, বেয়া নাপাওঁ, এইটো আপুনি বহুত ভাল কাম কৰিছে। আপুনি দুখীয়া মানুহক সহায় কৰিছে, দুটকা চলিবলৈ দিছে, খুব ভাল কাম কৰিছে। কিন্তু সেই কণ কণ মইনাকেইটাক পঢ়াই শুনাই উচিত শিক্ষা দিয়া মহিলাকেইগৰাকীক কিন্তু আপোনাৰ দিবলৈ ধন নোলায়, দৰমহা নোলায়। কয় কি? ধন নাই তেওঁলোকক দিবলৈ। কিছুমানে কয় যে স্কুলখনত বোলে কি কাম আছে। মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি ইমানেই সন্দেহ আছে, তেতিয়াহ'লে এদিন আহক, স্কুলখনলৈ আহক আৰু চাই যাওকহি যে স্কুলখনত কাম আছেনে নাই। আহক এদিন চাই যাওকহি। আৰে ভাই, কিমান কাম আছে সেইখন স্কুলত। ল'ৰা ছোৱালীৰ পঢ়োৱা শুনোৱা, ৰন্ধা বঢ়া, ল'ৰা ছোৱালীৰ খোৱা বাচন বৰ্তন ধোৱা, তাৰ বাহিৰেও ছাৰ্ভে কৰা, অ'ত ত'ত যোৱা, কিবা কিবি কিমান কাম আছে সেইখন স্কুলত। চাফ চিকুণৰ পৰা ধৰি সেইবিলাক আপোনালোকৰ চকুত নপৰে। কেনেকৈ স্কুলখন বদনাম কৰোঁ সেইটোহে চিন্তা কৰি থাকে নেকি আপোনালোকে বাৰু? সেইবিলাক কূটনীতি চিন্তা নকৰিব। হয়তো আপুনিও সেইখন স্কুলতে পঢ়ি ডাঙৰ হৈ অহা, ময়ো সেইখন স্কুলতে পঢ়া শুনা কৰা ল'ৰা হয়। সেইখন স্কুলতে মই ক খ অ আ শিকিছিলোঁ প্ৰথম। মই আজিও সেইগৰাকী শিক্ষয়িত্ৰীক মই সন্মান কৰোঁ। সকলোতকৈ ডাঙৰ কথা, এটা কণমানি শিশু ল'ৰা ছোৱালীক যেতিয়া অংগনবাদী স্কুলত নাম লগাই দিয়া যায়, তেতিয়া সেই কণমানিটোৱে প্ৰথম বিদ্যা লাভ কৰে সেই অংগনবাদী স্কুলখনৰ পৰাই কিন্তু। গতিকে এই কথাটোকে ভিত্তি কৰি সেই স্কুলখনৰ কৰ্মী আৰু সহায়িকাগৰাকী কিমানখিনি সন্মানৰ যোগ্য হ'ব পাৰে বাৰু? আপোনালোকেই কওক। বাৰু, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। শেষত মোৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিম যে ছাৰ, কৰ্মী আৰু সহায়িকাই যিমানটো বিচাৰিছে আপুনি সিমানটোৱে যাতে আমাক প্ৰদান কৰে। আৰু মোৰ বিশ্বাস আছে আপুনি যে আমাক কেতিয়াও লাজত নেপেলায়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাই যাতে এই ভিডিঅ'টো পায়। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল আপোনালোকক। তো আজিলৈ বাই বাই, জয় আই অসম।